বঙাইগাঁও জিলাৰ ৰঙাপানীস্থিত ঐতিহাসিক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰত আজি গভীৰ ভক্তি শ্ৰদ্ধাৰে পালন কৰা হয় 443তম তিৰুভাৱ তিথি। পুৱাৰ ভাগত ভাগৱত পুথি লৈ সমগ্ৰ গাঁওখনত উলিওৱা হয় এক ধৰ্মীয় শোভাযাত্ৰা। ইয়াৰ পিছতে সত্ৰ চৌহদত অনুষ্ঠিত হয় নাম কীৰ্তন। অসমৰ ধৰ্মীয় সম্প্ৰীতিৰ মিলনভূমি হিচাপে পৰিচিত শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতা সত্ৰত এই উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকলৰ সমাগম ঘটে। কেতিয়াবা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশৰ পৰাও ভকত আহি উপস্থিত হয় বুলি জানিব পৰা গৈছে। সংখ্যালঘু অধ্যুষিত অঞ্চলত অৱস্থিত এই সত্ৰখনত দান বৰঙণি তথা বিভিন্ন ধৰণৰ সহায় সহযোগিতা মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ পৰাও লাভ কৰে বুলি ভকতসকলে মন্তব্য কৰে। এই ঘটনাই অসমৰ সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰে। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য মাধৱদেৱ পুৰুষৰ সখা শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাৰ 434তম তিৰুভাৱ তিথি। নামী অসমত তেওঁই প্ৰথম শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আছিল। আহোম ৰজাৰ যি সাম্ৰাজ্য আছিল তাৰ পৰা যেতিয়া তেওঁ বিভিন্ন কাৰণত কোচ ৰাজ্যত আহি তেওঁ ইয়াতে বসবাস কৰিবলৈ লয়, সেই গুৰুজনৰ প্ৰথম চিনপুৰীয়া ভিত্তিত নাৰায়ণ দাস ঠাকুৰ আতাক শিষ্যত্ব দান কৰে। আৰু এই নাৰায়ণ দাস ঠাকুৰ আতাৰ পিতৃদত্ত নাম আছিল ভৱানন্দ। পিছত গুৰুজনাই প্ৰথমতে তেওঁক নাৰায়ণ, তাৰে পিছত দাস, তাৰে পিছত ঠাকুৰ আতা বুলি তেওঁক উপাধি প্ৰদান কৰে। প্ৰথম অৱস্থাত তেওঁ ডাঙৰ সদাগৰ আছিল, কিন্তু শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত সেই সকলোবিলাক বাদ দি তেওঁ গুৰু ধৰ্মৰ প্ৰচাৰত লাগি থাকে আৰু বিভিন্ন ঠাইৰ পৰা শিষ্য গোটাই নি দুজনা গুৰুৰ ওচৰত শিষ্যত্ব গ্ৰহণ কৰায়। লগতে বিভিন্ন ধৰণে বিভিন্ন সময়ত আৰ্থিকভাৱে যেতিয়া ভকতসকল বিপদত পৰে তেওঁ উদ্ধাৰ কৰিছিল। যেতিয়া দেশত খৰাং হৈছিল, অকাল হৈছিল, তেতিয়া তেওঁৰ দুটাকৈ ধানৰ ভঁৰাল ভকতৰ নামত উৎসৰ্গা কৰিছিল। আৰু এটা সময়ত ব্ৰাহ্মণসকলৰ অত্যাচাৰত যেতিয়া ঠাকুৰ আতাক নৰনাৰায়ণ ৰজাই তেতিয়া তেওঁ 18 দিন শাস্তি ভোগ কৰিছিল আৰু এটা সময়ত তেওঁৰ হাতো ভাঙি দিছিল। কিন্তু তথাপি তেওঁ গুৰুজনাৰ এই ধৰ্ম যে শুদ্ধ জন্ম এই কথাখিনি অবিচলিতভাৱে কৈ আছিলে। মানিকপুৰৰ পৰা মুনচিৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।